এই খাদ্যবিধৰ নাম মুড়ি। বঙালীত মুড়ি বুলি কয় আৰু ইংৰাজীত ইয়াৰ নাম হৈছে পাৰফেক্ট ৰাইচ, মুৰমুৰা। এই মুড়ি বনাবৰ কাৰণে তৈয়াৰ কৰিবৰ কাৰণে লাগিব উহোৱা চাউল। উহোৱা চাউলখিনি প্ৰথমতে পানীত ধুই লৈ ৰ'দত শুকুৱাব লাগে। তাৰপিছত মাটিৰ চৰু নাইবা লোহাৰ কেৰাহীত নৈৰ বালি, মিহি বালি, এই ব্ৰহ্মপুত্ৰ বালিচৰত যে পোৱা যায় সেইটো মিহি বালি, সেইটো পৰিষ্কাৰ বালি, সেইটো কেৰাহীত দি এটা জোখত গৰম হোৱাৰ পিছত জোখমতে তাত এমুঠি দুমুঠি চাউল দি বাৰণিৰে লৰাই থাকিব লাগে। আৰু তাত কিছুমানে আগতে চাউলখিনিত নিমখৰ পানী মিহলাই লয় আৰু কিছুমানে ভাজি থোৱা সময়তো নিমখৰ পানী অকণ অকণ দিয়ে। তাৰপিছত যেতিয়া ভুৰ ভুৰকৈ ফুটিব ধৰিব চাউলখিনি ফুলি ফুলি, তেতিয়া বাঁহৰ চালনি যে সেইখিনি চালিলে বালিখিনি তলত পৰিব আৰু মুড়ি হৈ যাব। ভজাৰ পিছত ঠাণ্ডা হ'লে মুড়িখিনি পুনৰাই চালিলে মুড়িত লাগি থকা বালিখিনি যাব আৰু সেইখিনি টিন বা বৈয়ামত ভৰাই থ'লে পুৱা সন্ধিয়া ৰুটি লগত খাব পাৰে। কিছুমানে চাহত তিয়াই খায়, লাড়ু বনাই খায়, কিছুমানে আৰু পিঁয়াজ জলকীয়া মিক্সাৰ ভুজি এনেকৈ সানিও খায়। এইটো ভাল মুখৰোচক খাদ্য হৈ যায় মুড়ি। আমাৰ খুব প্ৰিয়। আপোনালোকৰ কেনেকুৱা?